মোৰ মৰমৰ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টিৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ইংলিছ টেক্সটবুক ছানবীম ইংলিছ ৰিডাৰ পাৰ্ট 2ত সন্নিৱিষ্ট লেচন নম্বৰ 3 ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰেংক নামৰ পাঠটি আলোচনা কৰিবলৈ ওলাইছোঁ। এই পাঠটি মই দুটা ভাগত ভাগ কৰিবলৈ লৈছোঁ। এটা হ'ল পাৰ্ট 1 আৰু আনটো হ'ল পাৰ্ট 2। আশা ৰাখিছোঁ তোমালোকে ভালদৰে মনোযোগ দিবা। পাঠটি আলোচনা কৰাৰ আগেয়ে এনি ফ্ৰেংকনো কোন আছিল সেয়া চমু পৰিচয় দিব বিচাৰিছোঁ। এনি ফ্ৰেংকৰ দেউতাকৰ নাম অটো এইচ ফ্ৰেংক আৰু মাকৰ নাম এডিথ ফ্ৰেংক আছিল। তেওঁলোকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পলাই থাকিব লগা হৈছিল জাৰ্মান সৈন্য বাহিনীবিলাকৰ পৰা। এই 13 বছৰীয়া এনি ফ্ৰেংকৰ জন্মদিনৰ দিনা তাইৰ লগৰীয়াসকলে এটা কনচেনট্ৰেশ্যন কেম্পত অন্যান্য জন্মদিনৰ উপহাৰৰ মাজতে কোনোবাই এখন ডায়েৰীও উপহাৰ স্বৰূপে দিছিল। এনি ফ্ৰেংকে জন্মদিনৰ দুদিন পিছত তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল। এনি ফ্ৰেংকৰ সেই ডায়েৰীৰ কিছু কথা আমাৰ কিতাপখনত সন্নিৱিষ্ট কৰিছে। এতিয়া আমি তাৰে কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া তোমালোকে কিতাপখন উলিয়াই লোৱা। লেচন নম্বৰ 3 ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰেংক। এতিয়া কথা হ'ল ডায়েৰী মানেনো কি? ডায়েৰী মানে হ'ল দিনলিপি বা দিনপঞ্জী। ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰেংক, এনি ফ্ৰেংক নামৰ সেই ছোৱালীজনীৰ দিনলিপি। এনি ফ্ৰেংক নামৰ ছোৱালীজনীৰ দিনলিপিৰ পৰা। এতিয়া ওপৰত কিছু কথা দিছে চাবা। ডু ইউ হেভ এ ফ্ৰেণ্ড উইথ হোম ইউ শ্বেয়াৰ ইয়'ৰ ইনাৰমষ্ট থটছ এণ্ড ফিলিংছ? ডু ইউ হেভ এ ফ্ৰেণ্ড, তোমালোকৰ এজন বন্ধু নাইবা বান্ধৱী আছেনে? উইথ হোম ইউ শ্বেয়াৰ, শ্বেয়াৰ মানে আদান প্ৰদান কৰা, যাৰ লগত তোমালোকে আদান প্ৰদান কৰিছা ইয়'ৰ ইনাৰমষ্ট থটছ। ইনাৰমষ্ট মানে অন্তৰত থকা, থটছ মানে চিন্তা ভাৱনা, এণ্ড ফিলিংছ, ফিলিংছ মানে অনুভূতি। ডু ইউ হেভ এ ফ্ৰেণ্ড উইথ হোম ইউ শ্বেয়াৰ ইয়'ৰ ইনাৰমষ্ট থটছ এণ্ড ফিলিংছ? তোমাৰ অন্তৰত থকা চিন্তা ভাৱনা আৰু অনুভূতিবোৰ কেতিয়াবা তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিছানে বা আদান প্ৰদান কৰিছানে? ডু ইউ নোট ডাউন, নোট ডাউন মানে লিখি লোৱা। ডু ইউ নোট ডাউন, তুমি লিখি লৈছানে? ইয়'ৰ থটছ, তোমাৰ চিন্তা ভাৱনাবোৰ ইন এ ডায়েৰী, এখন দিনলিপিত। ডু ইউ নোট ডাউন ইয়'ৰ থটছ ইন এ ডায়েৰী, তুমি তোমাৰ মনৰ চিন্তা ভাৱনাবোৰ এখন ডায়েৰীত লিপিবদ্ধ কৰিছানে? ডিছকাছ, আলোচনা কৰা। উইথ দ্য ফ্ৰেণ্ড, বন্ধুৰ লগত। ছিটিং নেক্সট টু ইউ, তোমাৰ একেবাৰে ওচৰত বহা। দি এডভান্টেজেছ, সুবিধাবোৰ, এণ্ড ডিছএডভান্টেজেছ আৰু অসুবিধাবোৰ অফ ৰাইটিং এ ডায়েৰী, এখন ডায়েৰী লিখাৰ। অৰ্থাৎ ডিছকাছ উইথ দ্য ফ্ৰেণ্ড ছিটিং নেক্সট টু ইউ দ্য এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ ৰাইটিং এ ডায়েৰী। তোমাৰ নিচেই ওচৰত বহা, অৰ্থাৎ ক্লাছৰ কথা কৈছে, ক্লাছৰুমৰ নিচেই ওচৰত বহা বন্ধু নাইবা বান্ধৱীৰ লগত তুমি ডায়েৰী বা দিনলিপি এখন লেখাৰ সুবিধা আৰু অসুবিধাবিলাকৰ বিষয়ে আলোচনা কৰা। ডিছকাছ মানে আলোচনা কৰা। নাও ৰিড এবাউট এ 13-year-old, এতিয়া 13 বছৰীয়া বয়সৰ এজনী ছোৱালীৰ বিষয়ে। কল্ড এনি ফ্ৰেংক, এনি ফ্ৰেংক নামেৰে, হুজ, যাৰ ডায়েৰী হেজ বিকাম এ ক্লাছিক,
ডায়েৰীখন হৈ আছিল এখন ক্লাছিক। ইয়াত ক্লাছিক মানে কি কৈছে চোৱা, এ ইউজফুল পিচ অফ ৰাইটিং, এটা অতি লাগতিয়াল লিখনি, ৰিমেইনিং পপুলাৰ অভাৰ ডিকেডছ, ডিকেড মানে দশক, বহু দশক জুৰি, পপুলাৰ মানে জনপ্ৰিয়, ৰিমেইনিং মানে ৰৈ থকা, বহু দশক জুৰি জনপ্ৰিয় হৈ থকা এখন লাগতিয়াল বা উল্লেখযোগ্য লিখনি। এতিয়া চোৱা, এ ইউজফুল পিচ অফ ৰাইটিং ৰিমেইনিং পপুলাৰ অভাৰ ডিকেডছ, বহু দশক জুৰি জনপ্ৰিয় হোৱা এখন লাগতিয়াল লিখনিয়েই হ'ল ক্লাছিক। এবাৰ চাবা, নাও ৰিড এবাউট এ 13-year-old girl called Annie Frank, whose diary has become a classic. এতিয়া এজনী 13 বছৰীয়া ছোৱালী এনি ফ্ৰেংক নামেৰে, যাৰ দিনলিপিখন হৈছিল এখন ক্লাছিক, অৰ্থাৎ বহু দশক জুৰি জনপ্ৰিয় হৈ থকা এখন লিখনি। এতিয়া তোমালোকে এইখিনি চালা, কিছু কথা গম পালা। ইয়াৰে পিছত কিতাপখন তোমালোকে নিশ্চয় উলিয়াই লৈছা। এই কিতাপখনত এটা ছবি আছে, সেই ছবিটো কাৰ বাৰু? তোমালোকে ভালকৈ লক্ষ্য কৰিবা। ইয়াত এখন ডায়েৰী আছে আৰু ছোৱালীজনীয়ে কলমেৰে কিবা লিখি আছে। এই ছোৱালীজনীয়ে 13 বছৰীয়া বয়সৰ এনি ফ্ৰেংক। চোৱা, ভালকৈ চোৱা, এই ফটোটো এনি ফ্ৰেংকৰ ফটো। মুখত হাঁহি আৰু ডায়েৰী লিখিছে। ডায়েৰী মানে দিনলিপি। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে জীৱনত ঘটা ঘটনাবিলাক লিপিবদ্ধ কৰাটোৱে হ'ল এখন ডায়েৰী। তোমালোকেও ডায়েৰী লিখিবলৈ আৰম্ভ কৰিবা। এতিয়া গল্পটো আৰম্ভ কৰিম, চাবা। A 13-year-old girl in the Netherlands was given a diary. A 13-year-old girl, ইয়াত এইটোৱে ক'বলৈ বিচাৰিছে যে এজনী 13 বছৰীয়া বয়সৰ ছোৱালী ইন দ্য নেদাৰলেণ্ড, নেদাৰলেণ্ডৰ, ৱাজ গিভেন, দিয়া হৈছিল, এ ডায়েৰী, এখন দিনলিপি, ফৰ হাৰ বাৰ্থডে, তাইৰ জন্মদিনৰ কাৰণে। বাৰ্থডে মানে জন্মদিন। অন জুন 12, জুন মাহৰ 12 তাৰিখ, 1942, 1942 চনৰ। এ 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 1942 চনৰ জুন মাহৰ 12 তাৰিখে এজনী 13 বছৰীয়া ছোৱালী নেদাৰলেণ্ডৰ, তাইক জন্মদিনৰ উপহাৰ স্বৰূপে এখন ডায়েৰী বা দিনলিপি দিয়া হৈছিল। কোনোবাই তাইক জন্মদিনৰ উপহাৰ হিচাপে এখন দিনলিপি বা ডায়েৰী দিছিল। কেতিয়া দিছিল? 1942 চনৰ 12 জুন তাৰিখে। অৰ্থাৎ তাই 12 জুন তাৰিখত জন্মিছিল, গতিকে 12 জুন তাৰিখটোৱে তাইৰ জন্মদিন হয়। 2 days later, 2 days মানে 2 দিন, লেটাৰ মানে পিছত। 2 days later, 2 দিন পিছত, she started writing her diary. তাই started আৰম্ভ কৰিছিল writing লিখিবলৈ, her diary তাইৰ দিনলিপি। 2 days later, she started writing her diary. 2 দিন পিছত তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল। তাইৰ জন্মদিন আছিল জুনৰ 12 তাৰিখ। তাই 2 দিন পিছত হ'লে 14 তাৰিখে, জুনৰ 14 তাৰিখে তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল। দি 13-year-old girl, এই 13 বছৰীয়া বয়সৰ ছোৱালী, ৱাজ এনি ফ্ৰেংক, আছিল এনি ফ্ৰেংক। দি 13-year-old girl ৱাজ এনি ফ্ৰেংক, এই 13 বছৰীয়া ছোৱালীজনী আছিল এনি ফ্ৰেংক। বৰ্ণ অন জুন 12, বৰ্ণ মানে জন্মগ্ৰহণ কৰিছিল, অন জুন 12, 12 জুন তাৰিখে, 1929, 1929 চনৰ। 1929 চনৰ
12 জুন তাৰিখে তাই জন্মগ্ৰহণ কৰিছিল। 1929 চনৰ 12 জুন তাৰিখে জন্মগ্ৰহণ কৰিছিল আৰু তাইক উপহাৰ দিয়া হৈছিল ডায়েৰীখন 1942 চনত। 1942ৰ পৰা 1929টো যদি বিয়োগ কৰা যায় তেতিয়াহ'লে 13 বছৰ হয়। তোমালোকে অলপমান মন দি চাবা। She was the daughter. She was তাই আছিল the daughter মানে জীয়েক। তাই আছিল জীয়েক of Otto H. Frank. Otto H. Frankৰ তাই জীয়েক আছিল, অৰ্থাৎ Otto H. Frank আছিল এনি ফ্ৰেংকৰ দেউতাকৰ নাম। And her mother was Edith Frank. আৰু তাইৰ মাকৰ নাম আছিল এডিথ ফ্ৰেংক। The world would, world মানে পৃথিৱী বা বিশ্ব, the world would not have known, পৃথিৱীয়ে the world would not have known her, বিশ্বই বা পৃথিৱীয়ে তাইক নাজানিলহেঁতেন। Had her diary not been published, published মানে প্ৰকাশ পোৱা, যদি তাইৰ দিনলিপিখন বা ডায়েৰীখন প্ৰকাশ নাপালেহেঁতেন বিশ্বই তাইক নাজানিলেহেঁতেন। আফটাৰ হাৰ ডেথ, তাইৰ মৃত্যুৰ পিছত, ডেথ মানে মৃত্যু। চোৱা, দ্য ৱৰ্ল্ড উড নট হেভ ন'ন হাৰ হেড হাৰ ডায়েৰী নট বিন পাব্লিছড আফটাৰ হাৰ ডেথ, তাইৰ মৃত্যুৰ পিছত ডায়েৰীখন প্ৰকাশ নাপালে বিশ্বই তাইক নাজানিলেহেঁতেন। এনি ফ্ৰেংক ডাইড, এনি ফ্ৰেংকে মৃত্যুবৰণ কৰিছিল ইন এ কনচেনট্ৰেশ্যন কেম্প। কনচেনট্ৰেশ্যন কেম্প, কেম্প মানে শিবিৰ, কনচেনট্ৰেশ্যন মানে ৰাজনৈতিক বন্দী। ইন এ কনচেনট্ৰেশ্যন কেম্প, ৰাজনৈতিক এটা বন্দী শিবিৰত, কেম্প মানে শিবিৰ আৰু কনচেনট্ৰেশ্যন কেম্প মানে ৰাজনৈতিক বন্দী শিবিৰ। এনি ফ্ৰেংক ডাইড ইন এ কনচেনট্ৰেশ্যন কেম্প, এনি ফ্ৰেংকে মৃত্যুবৰণ কৰিছিল এটা ৰাজনৈতিক বন্দী শিবিৰত ইন আৰ্লি মাৰ্চ, মাৰ্চৰ আৰম্ভণিতে, 1945, 1945 চনৰ। এনি ফ্ৰেংক ডাইড ইন এ কনচেনট্ৰেশ্যন কেম্প ইন আৰ্লি মাৰ্চ 1945। এনি ফ্ৰেংকে 1945 চনৰ মাৰ্চৰ আৰম্ভণিতে এটা ৰাজনৈতিক শিবিৰত মৃত্যুবৰণ কৰিছিল। হাৰ ফাদাৰ অটো ফ্ৰেংক, তাইৰ দেউতাক অটো ফ্ৰেংক ৱাজ দ্য চ'ল মেম্বাৰ, চ'ল মানে একমাত্ৰ, মেম্বাৰ মানে সদস্য। হাৰ ফাদাৰ অটো ফ্ৰেংক ৱাজ দ্য চ'ল মেম্বাৰ, তাইৰ দেউতাক অটো ফ্ৰেংকে আছিল একমাত্ৰ সদস্য অৱ দ্য ফেমিলি, পৰিয়ালটোৰ, হু ছাৰ্ভাইভড, যিয়ে জীয়াই আছিল ৱৰ্ল্ড ৱাৰ II, দ্বিতীয় বিশ্বযুদ্ধত। অৰ্থাৎ হাৰ ফাদাৰ অটো ফ্ৰেংক ৱাজ দ্য চ'ল মেম্বাৰ অৱ দ্য ফেমিলি হু ছাৰ্ভাইভড ৱৰ্ল্ড ৱাৰ II। তাইৰ দেউতাক অটো ফ্ৰেংকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জীয়াই থকা একমাত্ৰ, তেওঁৰ পৰিয়ালৰ একমাত্ৰ সদস্য আছিল। গোটেইবিলাক মৰি শেষ হৈ গৈছিল। এতিয়া ৱৰ্ল্ড ৱাৰ II মানে দ্বিতীয় বিশ্বযুদ্ধ। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত আৰু শেষ হৈছিল 1945 চনত। যদিওবা চি হেড ষ্টাৰ্টেড, তাই আৰম্ভ কৰিছিল ৰাইটিং হাৰ ডায়েৰী, তাইৰ ডায়েৰীখন লিখিবলৈ ইন দি ছামাৰ অৱ 1942, 1942 চনৰ গ্ৰীষ্মকালত, ছামাৰ মানে গ্ৰীষ্মকাল। ইট ৱাজ নেভাৰ, এইটো কেতিয়াও নহয়, উইথ এন ইণ্টেনশ্যন, ইণ্টেনশ্যন মানে ইচ্ছা বা অভিপ্ৰায়, অৱ ক্ৰিয়েটিং, সৃষ্টি কৰা, এ ৰেকৰ্ড, এটা তথ্য, অৱ হাৰ এক্সপেৰিয়েঞ্চেছ, তাইৰ অভিজ্ঞতাসমূহ, ডিউৰিং দি ৱৰ্ল্ড ৱাৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। চাবা এতিয়া, she had started writing her diary in the summer of 1942, যদিওবা 1942 চনৰ
গ্ৰীষ্মকালত তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল। ইট ৱাজ নেভাৰ উইথ এন ইণ্টেনশ্যন অফ ক্ৰিয়েটিং এ ৰেকৰ্ড অফ হাৰ এক্সপিৰিয়েঞ্চেছ ডিউৰিং দি ৱৰ্ল্ড ৱাৰ। বিশ্বযুদ্ধৰ সময়ৰ অভিজ্ঞতাসমূহ তথ্য সহকাৰে লিখাৰ তাইৰ কোনো ধৰণৰ ইচ্ছা বা অভিপ্ৰায় নাছিল। দিছ ৱাজ এ ৱে, এইটো আছিল এটা উপায়, টু পাছ, অতিবাহিত কৰা, টাইম, সময়, ফ্ৰুইটফুলি, ফলপ্ৰসূভাৱে বা ফলদায়কভাৱে, হোৱাইল, যেতিয়া, হাইডিং, লুকাই আছে, ফ্ৰম দি জাৰ্মান আৰ্মি, জাৰ্মান আৰ্মিৰ পৰা, ইন এন আণ্ডাৰগ্ৰাউণ্ড, এটা মাটিৰ তলৰ, ছেফ হাউচ, নিৰাপদ ঘৰত। দিছ ৱাজ এ ৱে টু পাছ টাইম ফ্ৰুইটফুলি, এইটো আছিল ফলদায়কভাৱে সময়বোৰ অতিক্ৰম কৰাৰ এটা উপায়। হোৱাইল হাইডিং ফ্ৰম দি জাৰ্মান আৰ্মি ইন এন আণ্ডাৰগ্ৰাউণ্ড ছেফ হাউচ, যেতিয়া জাৰ্মানী সৈন্যৰ পৰা ভূগৰ্ভৰ বা মাটিৰ তলৰ এটা নিৰাপদ ঘৰত তাই লুকুৱাই আছিল। সেই সময়তে সময়বোৰ অতিবাহিত কৰাৰ কাৰণে ফলদায়কভাৱে এইটো আছিল এটা উপায়। এতিয়া তোমালোকে চোৱা, নেক্সট পৃষ্ঠা চোৱা, তোমালোকে কিতাপখন ভালকৈ উলিয়াই লোৱা। এনিজ ভইচ হেজ ৰিচ্ড আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ। এনিজ ভইচ, এনিৰ মাত, হেজ ৰিচ্ড, ৰিচ মানে গৈ পোৱা, এনিজ ভইচ হেজ ৰিচ্ড আউট, এনিৰ মাতটো গৈ পাইছিল, এক্ৰছ, অতিক্ৰম কৰা, কণ্টিনেণ্টছ মানে মহাদেশ, এণ্ড জেনেৰেশ্যনছ, আৰু জেনেৰেশ্যন মানে বংশধৰ বা প্ৰজন্ম, এণ্ড হাৰ ডায়েৰী, আৰু তাইৰ দিনলিপি, ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট, এটা মষ্ট ইম্পৰ্টেণ্ট মানে আটাইতকৈ গুৰুত্বপূৰ্ণ, ডকুমেণ্টছ মানে তথ্য বা দলিল, অফ দ্য ট্ৰেজেডিজ অফ দ্য ইয়াৰ, ট্ৰেজেডিজ মানে বিষাদ, দুখ, দুৰ্গতি, এইবিলাক, অফ দ্য ৱাৰ মানে যুদ্ধৰ। এতিয়া বাক্যটো চাবা, এনিজ ভইচ হেজ ৰিচ্ড আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ, এনিৰ মাতটো মহাদেশ আৰু বংশধৰসকলক অতিক্ৰম কৰিছিল। এণ্ড হাৰ ডায়েৰী ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ অফ দ্য ট্ৰেজেডিজ অফ দ্য ইয়াৰ, আৰু তাইৰ ডায়েৰী নাইবা দলিলখন হৈ পৰিছিল যুদ্ধৰ বিষাদৰ এটা গুৰুত্বপূৰ্ণ তথ্য বা দলিল। এতিয়া চাবা নেক্সট পেৰেগ্ৰাফ। 14 জুন ছানডে 1942। অন ফ্ৰাইডে 12 জুন, 12 জুন তাৰিখে শুক্ৰবাৰে, আই ওক আপ, ওক আপ মানে সাৰ পোৱা, ওক আপ মানে সাৰ পোৱা, ৱেক আপ পাষ্ট টেন্স ওক আপ, সাৰ পোৱা। মই সাৰ পাইছিলোঁ এট 6 o'clock, 6 বজাত, এণ্ড ন' ৱণ্ডাৰ, আৰু কোনো বিস্মিত বা বিস্ময় বা আচৰিত হোৱা নাছিলোঁ। ইট ৱাজ মাই, এইটো আছিল মোৰ বাৰ্থডে, জন্মদিন। অন ফ্ৰাইডে 12 জুন, আই ওক আপ এট 6 o'clock, এণ্ড ন' ৱণ্ডাৰ, ইট ৱাজ মাই বাৰ্থডে। শুক্ৰবাৰে 12 জুন মই 6 বজাত সাৰ পাইছিলোঁ, আৰু এইটো কোনো আচৰিত নাছিল, কাৰণ সেইদিনা আছিল মোৰ জন্মৰ দিন।
বাট অফ কোৰ্ছ কিন্তু অৱশ্যে আই ৱাজ নট এলাউড এলাউ মানে অনুমতি দিয়া আই ৱাজ নট এলাউড মোক অনুমতি দিয়া হোৱা নাছিল যিহেতু ৰাজনৈতিক বন্দী শিবিৰত আছিল কোনোবাই অনুমতি দিলেহে উঠিব পাৰিব অনুমতি নিদিলে উঠিব নোৱাৰে বন্দী শিবিৰত আছিল তেওঁলোকে বাট অফ কোৰ্ছ আই ৱাজ নট এলাউড কিন্তু অৱশ্যে মোক অনুমতি দিয়া হোৱা নাছিল টু গেট আপ মানে বিচনাৰ পৰা উঠা এতিয়া তোমালোকে চাবা ৱেক আপ মানে সাৰ পোৱা সাৰ পালেও কেতিয়াবা কোনোবাই নুঠিব পাৰে কিতাপ পঢ়িয়ে থাকিল বিচনাত বা মোবাইল চাই থাকিল কিন্তু বিচনাৰ পৰা যেতিয়া উঠি অহা যায় তেতিয়াহে হয় গেট আপ বাট অফ কোৰ্ছ আই ৱাজ নট এলাউড টু গেট আপ কিন্তু অৱশ্যে মোক বিচনাৰ পৰা উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল এট ডেট আৱাৰ সেই সময়ত অৰ্থাৎ 6টা বজাত এনি ফ্ৰেংকে সাৰ পাইছিল কিন্তু বিচনাৰ পৰা উঠিবলৈ তাইক অনুমতি দিয়া নাছিল চ' সেয়ে আই হেড টু কণ্ট্ৰল মানে নিয়ন্ত্ৰণ কৰা আই হেড টু কণ্ট্ৰল মই নিয়ন্ত্ৰণ কৰিব লগা হৈছিল মাই কিউৰিঅচিটি মোৰ কৌতূহল কিউৰিঅচিটি মানে কৌতূহল বা ইচ্ছা আনটিল লৈকে 6:45 কোৱাৰ্টাৰ মানে 1/4 অৰ্থাৎ 60 মিনিটত 1 ঘণ্টা হয় তাৰে 4 ভাগ কৰিলে 15 মিনিট হয় 6:45 মানে 7 বাজিবলৈ 15 মিনিট বাকী অৰ্থাৎ 6:45 আৰু এবাৰ চাবা অন ফ্ৰাইডে 12 জুন আই ৱক আপ এট 6 o'clock and no wonder it was my birthday 12 জুন শুক্ৰবাৰে মই 6 বজাতে সাৰ পাইছিলোঁ এইটো বৰ আচৰিত কথা নাছিল সেইদিনা আছিল মোৰ জন্মদিন বাট অফ কোৰ্ছ আই ৱাজ নট এলাউড টু গেট আপ এট ডেট আৱাৰ মানে সময় বা ঘণ্টা কিন্তু অৱশ্যে সেই সময়ত মোক বিচনাৰ পৰা উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল চ' আই হেড টু কণ্ট্ৰল মাই কিউৰিঅচিটি আনটিল 6:45 সেয়ে মোৰ কৌতূহল 6:45 নাইবা 7 বাজিবলৈ 15 মিনিট বাকী থকালৈকে মোৰ কৌতূহল মই নিয়ন্ত্ৰণ কৰিব লগা হৈছিল দেন আই কুড বিয়াৰ মানে সহ্য কৰা ইট ন' লংগাৰ মানে বেছি সময় নহয় দেন তাৰপিছত আই কুড বিয়াৰ ইট ন' লংগাৰ মই বেছি সময় সহ্য কৰিব পৰা নাছিলোঁ এণ্ড ৱেণ্ট আৰু গৈছিলোঁ গ'ৰ পাষ্ট টেন্স ৱেণ্ট এণ্ড গৱেণ্ট আৰু গৈছিলোঁ টু দ্য ডাইনিং ৰুম খোৱা কোঠালিলৈ ডাইনিং ৰুম মানে খোৱা কোঠা হোৱেৰ আই ৰিচিভড য'ত মই পাইছিলোঁ ৰিচিভ মানে পাইছিলোঁ এ ৱাৰ্ম ৱেলকাম ৱাৰ্ম মানে উষ্ম গৰম ৱেলকাম মানে আদৰণি উষ্ম আদৰণি পাইছিলোঁ ফ্ৰম মূৰ্তিৰ পৰা এটা মূৰ্তি মানে কি দি কেট বুলি উল্লেখ কৰা আছে অৰ্থাৎ মেকুৰীটোৰ নাম আছিল মূৰ্তি আকৌ এবাৰ চাবা বাট অফ কোৰ্ছ আই ৱাজ নট এলাউড টু গেট আপ এট ডেট আৱাৰ কিন্তু অৱশ্যে সেই সময়ত মোক বিচনাৰ পৰা উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল চ' আই হেড টু কণ্ট্ৰল মাই কিউৰিঅচিটি আনটিল 6:45 সেয়ে মোৰ কৌতূহল মই 6:45 নিয়ন্ত্ৰণ কৰিব লগা হৈছিল দেন আই কুড বিয়াৰ ইট ন' লংগাৰ তাৰপিছত মই বেছি সময় সহ্য কৰিব পৰা নাছিলোঁ এণ্ড ৱেণ্ট টু দ্য ডাইনিং ৰুম আৰু মই ডাইনিং ৰুমলৈ খোৱা কোঠালিলৈ মই গৈছিলোঁ হোৱেৰ আই ৰিচিভড এ ৱাৰ্ম ৱেলকাম ফ্ৰম মূৰ্তি দ্য কেট য'ত মই এটা উষ্ম আদৰণি পাইছিলোঁ মূৰ্তিৰ পৰা মূৰ্তিটো কি বস্তু এই মেকুৰীটোৰ নাম নেক্সট পেৰাগ্ৰাফ soon after 7
soon মানে totally after 7 মানে 7 বজাৰ পিছত I went to mommy and daddy. Mommy মানে মা আৰু daddy মানে দেউতা. Soon after 7 totally 7 বজাৰ পিছত অৰ্থাৎ 6:45 তাই বিছনাৰ পৰা উঠিছে তাৰপিছত 15 মিনিট পিছত 7 বাজিল এই 7 বজাৰ পিছত I went to mommy and daddy মই মা আৰু দেউতাৰ ওচৰলৈ গৈছিলোঁ and then আৰু তাৰ পিছত to the sitting room মানে বহা কোঠালি to undo my presents undo মানে খোলা my presents মানে মোৰ উপহাৰবোৰ জন্মদিনত বহুতে উপহাৰ দিছে সেই উপহাৰবিলাক পেকিংৰ ভিতৰত আছে সেইবিলাক খুলিবলৈ তাই কৈছিল এবাৰ চাবা soon after 7 I went to mommy and daddy totally 7 বজাৰ পিছত মই মা আৰু দেউতাৰ ওচৰলৈ গৈছিলোঁ and then to the sitting room আৰু তাৰ পিছত গৈছিলোঁ বহা কোঠালিলৈ to undo my presents জন্মদিনত যিবিলাক মোক উপহাৰ দিছিল সেইবিলাক খুলিবলৈ the first to greet me প্ৰথম মোক অভিনন্দন বা অভিবাদন জনাইছিল was you সেইটো তুমি the first to greet me was you প্ৰথম মোক অভিবাদন জনাইছিলা তুমি পজিটিভলি সম্ভৱ the nicest of all nice মানে ভাল nicest মানে আটাইতকৈ ভাল আটাইতকৈ সুন্দৰ of all সকলোতকৈ the first to greet me was you possibly the nicest of all প্ৰথম অভিবাদন জনাইছিলা তুমি সম্ভৱ আটাইতকৈ ভাল সকলোতকৈ then তাৰ পিছত on the টেবুলৰ ওপৰত there was a bunch of roses আছিল bunch মানে থোপা rose মানে গোলাপ ফুলৰ থোপা আছিল a plant এটা গছৰ পুলি আছিল and some peonies আৰু কিছুমান ফুল থকা উদ্ভিদ বা গছ peonies মানে এই ফুলৰ গছ and more arrived আৰু বহুতো আহি উপস্থিত হৈছিল arrived মানে আহি উপস্থিত হোৱা during the day এই দিনটোৰ ভিতৰত during মানে কোনো সময়ৰ ভিতৰত তাৰপিছত চাবা আকৌ এবাৰ then on the table তাৰপিছত টেবুলৰ ওপৰত there was a bunch of roses গোলাপ ফুলৰ এটা থোপা আছিল a plant and some peonies এটা গছৰ পুলি আৰু কিছুমান ফুল থকা উদ্ভিদ and more arrived during the day আৰু দিনটোৰ ভিতৰত বহুতো আহি উপস্থিত হৈছিল এতিয়া মই প্ৰথমতে কৈছিলোঁ এই গল্পটি মই দুটা ভাগত ভাগ কৰিম পাৰ্ট 1 আৰু পাৰ্ট 2 আজিলৈকে এইখিনিতে মোৰ পাৰ্ট 1 শেষ হ'ল ইয়াৰ পিছৰ ভিডিঅ'টিত মই পাৰ্ট 2 নামেৰে বাকিখিনি কথা আলোচনা কৰিম গতিকে আশা ৰাখিছোঁ তোমালোক আটাইয়ে ভালে কুশলে আছা এইখিনি কৈ মই আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ